Hello friends, welcome to my YouTube channel. So আজি আমি আলোচনা কৰিম উদালগুৰি ডিস্ট্ৰিক্টত আৰু কিমান জনৰ ইন্টাৰভিউ বাকি আছে আৰু বাকি থকা কেইজন ইন্টাৰভিউ দিব পাব নে নাই। সো সকলো কথা আপোনালোকে জানিবৰ কাৰণে ভিডিওটো শেষলৈকে চাব লাগিব, তেতিয়াহে আপোনালোকে কথাখিনি বুজিব আৰু জানিব পাৰিব যে ইন্টাৰভিউ আপোনালোকে দিব পাব নে নাই। তথ্যখিনি সম্পূৰ্ণ জানিবলৈ বুজিবলৈ সম্পূৰ্ণ ভিডিওটো চাব লাগিব, তেতিয়াহে আপোনালোকে বুজি পাব। সো যদি চেনেলটো নতুনকৈ চাই আছে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব, লগতে আকৌ সাবস্ক্ৰাইব বুটামত গৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সম্পূৰ্ণ তথ্যখিনি জানিবৰ কাৰণে ক্ৰম বজাৰ ওপেন কৰিব লাগিব। সো মই ক্ৰম বজাৰলৈ লৈ গৈছো, আপোনালোকে চাই থাকক। টোটাল আমাৰ অল আসামত 1,04,091 পাৰ্সনে মানে এপ্লাই সাবমিট কৰিছিলে ফাইনেল। সো আমি এতিয়া জানিম উদালগুৰি ডিস্ট্ৰিক্টৰ বিষয়ে। সো এটাৰ কাৰণে 4 নম্বৰ ক্লিক কৰিব, ইয়াৰ পিছতে লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব, ইয়াৰ পিছত আপুনি উদালগুৰিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আকৌ লোডিং হ'ব। আমি জানিম যে উদালগুৰিত কিমানজন আৰু ইন্টাৰভিউ দিবলৈ বাকি আছে। সো ৰেজিষ্ট্ৰেচন কৰিছে প্ৰথম টাইমতে 6,678। সো ফাইনেল এপ্লিকেশন সাবমিট কৰিছিলে 3,465। ঠিক আছে, আৰু ওয়েটিংত থাকিলে 22%। সো আমি এতিয়া স্ক্ৰল কৰিব লাগিব, ইয়াতে কোন কিমান কেটা বিভাগত এপ্লাই কৰিছিলে সেইখিনি ডিটেইলছ ইয়াতে সম্পূৰ্ণৰূপে দিয়া আছে। হেতু আপোনালোকে লগইন কৰিলে আপোনালোকে নিজেই চাই ল'ব পাৰিব। সো জেনাৰেল OBC সো এইবিলাকৰ সব ইয়াত দিয়া আছে, আপোনালোকে জানিব পাৰিব। সো ইয়াৰ কাৰণে আপোনালোকে এই চাৰ্টখন চাব লাগিব, ইয়াতে কিমান পাৰ্সেন্ট আপোনালোকৰ এৰিয়াটোত মানে অঞ্চলটোত এপ্লিকেশন কৰিছিলে। ঠিক আছে, ইয়াতে ভেগাঁও আছে, মাছবাৰ আছে, টংলা আছে, উদালগুৰি ST আছে। সো এইকেইটা অঞ্চলত কিমান জনে অনলাইন কৰিছিলে। এতিয়া আমি মেইন কথালৈ আহো, আমি জানিম যে ইন্টাৰভিউ কিমানজন বাকি আছে আৰু কেতিয়ালৈকে হ'ব। ঠিক আছে, সো আপুনি চাওক ইয়াতে এপ্লিকেশন ৰেজিষ্ট্ৰেচন কৰিছিলে 6,678,000। ঠিক আছে, ইয়াৰ পিছতে ফাইনেল এপ্লিকেশন সাবমিট আছিলে 3,465। সো ইয়াৰে যদি পাৰ ডে 40 বা 30% যদি ডেইলি ইন্টাৰভিউ হৈ আছে, সো উদালগুৰি ডিস্ট্ৰিক্টত এতিয়া 1.5 মাহ ধৰি ইন্টাৰভিউ চলি আছে। সো 1.5 মাহ ধৰি যদি ইন্টাৰভিউত 30 বা 40 জনকৈ ইনটু কৰি দিয়া হয়, তেতিয়া হলে 2500 বা 22% হে ইন্টাৰভিউ দিবলৈ পাইছে। সো বাকি এতিয়া আকৌ 2500 বা 2200 এতিয়াও বাকি আছে। সো সেই সকল কেতিয়া পাব। সো এতিয়ালৈকে ইন্টাৰভিউ শেষ হোৱা নাই, সকলো ডিস্ট্ৰিক্টতে ইন্টাৰভিউ চলি আছে। বাকি সেই সকলো ইন্টাৰভিউটো দিব পাব। তাৰ কাৰণে আপোনালোকে চিন্তা নকৰিব, আপোনালোকে এই চাৰ্টখন আপোনালোকে নিজেই চেক কৰক, তেতিয়া হলে গম পাব। ঠিক আছে, আৰু তেনেকুৱা আপোনালোকে একো চিন্তা কৰিব প্ৰয়োজন নাই। আপোনালোকে চাৰ্টখন চালেই গম পাব যে আপোনালোকৰ আৰু কিমান জন বাকি ইন্টাৰভিউ দিবলৈ আছে, আৰু ইন্টাৰভিউটো আপোনালোকে দিব পাব, এইটো কম্পালসৰি। আৰু যদিও ইন্টাৰভিউ নহয় তেতিয়াহলে আপোনালোকে একো চিন্তা কৰিব নালাগে, টকাটো আপোনালোকে পাবই। ঠিক আছে, ইনফৰমেশ্যনখিনি কেনে লাগিলে, যদি ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব, যদি নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।